কৃষ্ণ বন্দনাৰে মুখৰিত এতিয়া ৰাজ্য আৰম্ভ হ'ল ৰাস মহোৎসৱ। ৰাস পূৰ্ণিমাৰ নিশাটো কিয় বিশেষ জানেনে? নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। হিন্দু ৰীতি নীতিত ৰাস পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। পঞ্জিকা অনুসৰি শৰৎ ঋতুৰ পূৰ্ণিমাক শাৰদ পূৰ্ণিমা বুলি কোৱা হয়। বিশ্বাস মতে এই দিনটোতে চন্দ্ৰই বছৰটোৰ 16টা পৰ্যায় সম্পূৰ্ণ কৰে। শাৰদ পূৰ্ণিমাক কৌমুদী ব্ৰত, কোজাগৰী পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমা নামেৰে জনা যায়। জনশ্ৰুতি অনুসৰি শাৰদ পূৰ্ণিমাৰ নিশা চন্দ্ৰৰ ৰশ্মিৰ পৰা অমৃতৰ বৰষুণ হয়। সেয়েহে উত্তৰ ভাৰতত এই দিনটোত ক্ষীৰ বনাই নিশা চন্দ্ৰৰ পোহৰত ৰখাৰ এক বিশেষ প্ৰথা আছে। ইতিমধ্যে আৰম্ভ হৈছে ৰাস পূৰ্ণিমা। এই তিথি কৃষ্ণপ্ৰেমীসকলৰ বাবে অতিকৈ আপোন। কিংবদন্তি অনুসৰি আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণই যমুনাৰ পাৰত 1600 গোপীৰ সৈতে মুৰলী বজাই লীলা কৰিছিল আৰু বৃন্দাবনত এক অমীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। এই তিথিৰ মহত্ব কৃষ্ণলীলাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। সেয়েহে হিন্দু পঞ্জিকা অনুসৰি এইবেলি দেওবাৰে 3:53 পৰা এই পূৰ্ণিমা আৰম্ভ হৈছে। 27 নৱেম্বৰৰ দুপৰীয়া 2:45 শেষ হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ এই লীলাৰ আধাৰত অনুষ্ঠিত ৰাস উৎসৱ অসমৰ সত্ৰ নামঘৰসমূহ আৰু বিভিন্ন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তত আঘোণৰ পূৰ্ণিমাত এই উৎসৱ উদযাপিত হয় জাকজমকতাৰে। পিছে মাজুলী দক্ষিণপাট সত্ৰত পোনপ্ৰথমবাৰৰ বাবে ৰাসৰ আৰম্ভণি ঘটিছিল বুলি প্ৰবাদ আছে। পাছলৈ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাস উৎসৱৰ অৰ্থাৎ ৰাসৰ যি মহোৎসৱ ইয়াৰ প্ৰসাৰ ঘটে। দৰাচলতে ৰাস হৈছে প্ৰেমৰ উৎসৱ। লোকবিশ্বাস অনুসৰি এই পূৰ্ণিমাৰ দিনা উপবাসে থকাটো আপোনাৰ বাবে অতিকৈ শুভ হ'ব পাৰে। এই দিনটোত যদি আপুনি উপবাস কৰে তেন্তে ইয়াৰ সুফল আপুনি পাবই। লগতে এই দিনটোত সূৰ্য উদয়ৰ আগতে স্নান কৰাটো অতি গুণগত। শৰৎ চন্দ্ৰাৱলী নিশা শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ এটা উখল মাখল ৰাজ্যৰ চৌদিশ। আজিৰ পৰা ৰাজ্যৰ চৌদিশে মুখৰিত হ'ব কৃষ্ণ নাম। কংসালয়, নন্দালয় আৰু মহাৰাসৰ দৃশ্যই আপ্লুত কৰিব দেশ বিদেশৰ দৰ্শকক। কি উজনি কি নামনি সকলোতে আজিৰ পৰা সীমাহীন ব্যস্ততা। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান নদীদ্বীপ মাজুলীত ভিৰ কৰিব দেশ বিদেশৰ বহু পৰ্যটকেও। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ কৰি তোলক।